দুদিনৰ কাৰণে অসমলৈ আহিল প্ৰধানমন্ত্ৰী। 2 ঘণ্টা ৰোড শ্ব' কৰিলে মহানগৰীৰ মাজেৰে। লাগিল বেৰিকেড, সৰ্বত্ৰ নিশ্চিদ্ৰ নিৰাপত্তা। তাৰ মাজতে ঘটিল এক ঘটনা। প্ৰধানমন্ত্ৰী অহাৰ পূৰ্বৰ এক দৃশ্য প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ আপোনাক। GS ৰোডৰ ডিভাইডাৰত ফুৰি আছিল এই ৰঙা, নীলা, হালধীয়া অথবা বেগুনীয়া ফুলবোৰ। শোভাবৰ্ধন কৰিছিল পথছোৱাৰ। আন একো নহ'লেও ৰুক্ষ মহানগৰীক দিছিল কুসুম সৌন্দৰ্যতা। আৰু এয়া প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে প্ৰশাসনৰ নাভূত নাচুত পদক্ষেপ। এফালৰ পৰা কচু কটা দিয়া হ'ল এই সুন্দৰ ফুলবোৰ। প্ৰধানমন্ত্ৰীৰ SPGৰ কাঢ়া নিৰ্দেশ, নিৰাপত্তাৰ ক্ষেত্ৰত ডিভাইডাৰত থাকিব নোৱাৰে এজোপাও ফুলগছ। যি বা আজ্ঞা যথা কাম। নৰেন্দ্ৰ মোদী আহিল, গুৱাহাটীখনক এক নতুন ৰূপ দিলে, কিন্তু সমান্তৰালকৈ বহু নিষ্পাপ ফুলক কিন্তু কাটি পেলালে প্ৰশাসনে। হয়, তেখেত দেশৰ প্ৰধানমন্ত্ৰী, হয় তেখেতৰ নিৰাপত্তা সবাতোকৈ প্ৰয়োজনীয়, কিন্তু নিৰাপত্তাৰ বাবেই কাটি পেলোৱা হ'ল এই ফুলগছবোৰ নে মোদীৰ সম্ভাষণ আৰু জনতাৰ প্ৰতি সম্ভাষণৰ মাজত হেঙাৰ হ'ব বুলিয়েই উভালি পেলোৱা হ'ল এই ফুলকেইজোপা। বিশাল এই ৰোড শ্ব'ৰ প্ৰতিটো এংগল কভাৰেজৰ বাবে ঠায়ে ঠায়ে ব্যৱস্থা কৰা হৈছিল কেমেৰাৰ ফ্ৰেমত আমনি কৰিব বুলিয়েই কাটি পেলোৱা হ'ল নেকি ফুলবোৰ, সেয়া তেৰাসবে জানিব। কিন্তু এই খবৰে দুখ দিছে সাধাৰণ জনতাক। অতিকৈ দুৰ্ভাগ্যজনক আমাৰ কাৰণে এইটো। মানে এজন পলিটিকেল লিডাৰৰ কাৰণে যে ইমান লাখ লাখ টকা খৰচ কৰি তেওঁলোকে যে পৰিৱেশ সংৰক্ষণৰ কাৰণে তেওঁলোকে গছপুলি লগাইছিলে, কিন্তু আকৌ সেই গছপুলি কাটি দিলে। এইবোৰ আমাৰ সম্পত্তি, আমাৰ সম্পত্তি ধ্বংস কৰা হ'ল। আৰু লগতে প্ৰদূষণৰ ক্ষেত্ৰত পৃথিৱীত মানে এটা ৰেকৰ্ড কৰিলে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হ'বলৈ গৈ আছে আমাৰ প্ৰদূষণৰ ক্ষেত্ৰত আমাৰ গুৱাহাটী। এনেকুৱা অৱস্থাত আমি সাধাৰণ নাগৰিক কেনেকৈ চলিম? সেইকাৰণে কৈছোঁ যে ৰজাঘৰীয়াৰ মানে কিবা হেৰিত আমি এতিয়া বিপদত পৰিছোঁ। সঁচাকৈ দুৰ্ভাগ্যজনক। 2 ঘণ্টা ৰোড শ্ব'ৰ বাবে মহানগৰীৰ সৌন্দৰ্য বৰ্ধন কৰাৰ লগতে পৰিৱেশৰ বাবেও কম বেছি পৰিমাণে অৱদান আগবঢ়োৱা এই ফুলবোৰ ধ্বংস কৰাটো দুৰ্ভাগ্যজনক। নিৰ্বাচন আহিব যাব, কিন্তু মৰা ফুল এজোপাই, মৃত গছ এজোপাই ক'ৰবাত কেনেবাকৈ ক্ষতি আপোনাৰ বা মোৰেই কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশৰ সৈতে গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়াৰ ৰিপৰ্ট, NKTV+।